মৎস্যপালকলৈ বিশেষ পৰামৰ্শ। এপ্ৰিলৰ পৰা আগষ্ট মাহ মাছৰ পোনা মেলাৰ সৰ্বশ্ৰেষ্ঠ সময়। কেনেকুৱা হ'ব লাগে মাছৰ পোনাৰ আকাৰ? পোনা মেলাৰ পূৰ্বে কৰিবলগীয়া জৰুৰী কাম। অসমৰ অৰ্থনীতিত মৎস্য পালনৰ এক বিশেষ ভূমিকা আছে। বৰ্তমান সময়ছোৱা আমাৰ ৰাজ্যৰ মৎস্য পালকসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ এপ্ৰিলৰ পৰা আগষ্ট মাহ মাছৰ পোনা মেলাৰ বাবে আটাইতকৈ উপযুক্ত সময়। অসমৰ জলবায়ু অনুসৰি মাছৰ পোনা মেলাৰ বাবে এপ্ৰিলৰ পৰা আগষ্ট মাহে উপযুক্ত সময়। এই সময়ছোৱাত পানীৰ উষ্ণতা মাছৰ বৃদ্ধিৰ বাবে অনুকূল হৈ থকাৰ লগতে বৰ্ষাৰ নতুন পানীয়ে মাছৰ শৰীৰ গঠনত সহায় কৰে। তদুপৰি এই সময়ত পুখুৰীত মাছৰ প্ৰাকৃতিক খাদ্য প্লাংটন প্ৰচুৰ পৰিমাণে উৎপন্ন হয়। মৎস্য বিশেষজ্ঞসকলৰ মতে পোনা মেলোতে কেইটামান বিশেষ দিশত চকু দিয়াটো জৰুৰী, যেনে সঠিক আকাৰ। অধিক লাভৰ বাবে 4 পৰা 6 ইঞ্চি আকাৰৰ আঙুলি সদৃশ পোনা মেলাটো লাভজনক। অতি সৰু পোনা মেলিলে মৃত্যুৰ হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে। পোনা শোধন: পুখুৰীত মেলাৰ পূৰ্বে পোনাবোৰ পটেছিয়াম পাৰমাংগেনেট মিশ্ৰিত পানীত ধুই ল'ব লাগে। ই মাছক বিভিন্ন বেমাৰৰ পৰা সুৰক্ষা দিয়ে। সময়ৰ নিৰ্বাচন: দিনৰ প্ৰখৰ ৰ'দত কেতিয়াও মাছৰ পোনা মেলিব নালাগে। ৰাতিপুৱা অথবা গধূলি সময়তহে পোনা মেলাটো বিজ্ঞানসন্মত। পুখুৰীত পানীৰ গভীৰতা কমেও 1.5 পৰা 2 মিটাৰ হোৱাটো প্ৰয়োজন। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।